আৰু যথেষ্ট সমস্যা কিন্তু সমাধানো কৰি আহিছে দেই এই চৰকাৰখনক আমি আগৰ পূৰ্ব চৰকাৰখনক আমি ধন্যবাদো দিব লাগিব বহুত ক্ষেত্ৰত কাৰণ বহুকেইটা সমস্যা সমাধান কৰিছে কিন্তু আৰু বিশেষভাৱে ৰেগুলাৰাইজেশ্যনৰ ক্ষেত্ৰতে হওক বা অন্যান্য যিবিলাক আছে সকলোখিনি কৰি আহিছে মাত্ৰ আমি 11,000 মান শিক্ষক আছো যে আমাৰ অকমান দৰমহাটোক লৈ কিবা অলপ খেলি মেলি লাগি আছে প্ৰটেকশ্যনটো লাগে আমাৰ আৰু নহলে আমাৰ বহুতখিনি লোকচান হয় আৰু সেইখিনি ফাইনেন্সৰ পৰা কিবা অলপ খেলি মেলি হৈ আছে আৰু সেইখিনি চল্ভ কৰিব পৰা নাই আৰু সেইখিনি কাৰণে আমি ডিমাণ্ড দি আছো দাবী উত্থাপন কৰি আছিলো আৰু লগতে আমি আদালতৰো চৰ্চা পিছো দ্বাৰস্থ হৈছো যে আদালতে কি ৰায়দান দিয়ে হয়তো হ'ব দিব কিবা এটা আৰু নিশ্চিতভাৱে আমি এই চৰকাৰখনৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আমি এইবাৰ যিটো তেখেতৰ দক্ষতাৰ ওপৰতো কোনো সন্দেহ নাই আৰু ৰাইজে ইতিমধ্যে নিৰ্বাচনৰ জৰিয়তে দেখুৱাই দিলে প্ৰমাণো কৰি দিলে যে তেওঁ পুনৰবাৰ আকৌ খুব মানে সক্ৰিয়ভাৱে আহিছে গতিকে এইবাৰো আমি আশা কৰিম যে আমাৰ সমস্যাসমূহ নিশ্চিতভাৱে তেওঁৰ যিখিনি সমস্যা আছে এই 11,000 শিক্ষকৰ এইখিনি অতি সোনকালে মানে সমাধান কৰিব বুলি আমি আশাবাদী কিন্তু এতিয়াও হয় আৰু তাৰ সমান্তৰালে বহু স্কুলবোৰ সমস্যা আছে উদাহৰণস্বৰূপে আজি মই পঢ়িবলৈ পালো যেতিয়া প্ৰিপেয়াৰ কৰি আছিলো এই শ্ব'টোৰ কাৰণে প্ৰায় 2,250 মান স্কুলত এজনেই শিক্ষক সেইবোৰ সমস্যাও আছে নিশ্চিতভাৱে এইটো আছে এইটো হ'ল আমাৰ মানে আমাৰ আপুনি কৈছে যে আমাৰ শিক্ষক সংগঠন হিচাপে কৈছে যে আমাৰ শিক্ষকৰ আৰু এতিয়া সামূহিকভাৱে যিটো ক'ব যাওঁ স্কুল বিদ্যালয়বিলাকত যথেষ্ট সমস্যা আছে নথকা নহয় কিন্তু এইটো নহয় দেই এইটো কৈছো যে যেতিয়াৰ পৰা গুণোৎসৱ আৰম্ভ হৈছিল 2017 চনৰ পৰা গুণোৎসৱৰ পিছত স্কুলবিলাকত কিন্তু সাংঘাতিক ধৰণৰ এটা পৰিৱৰ্তন আহিছে মই নিজৰ বা মোৰ চকুৰ সন্মুখত দেখা স্কুলবিলাকৰ কথাই কৈছো যে আগতে যিটো অৱস্থাত আছিল স্কুলবিলাক মানে ভাঙি চিঙি যোৱা অৱস্থা এতিয়া সেই অৱস্থাবিলাক যথেষ্টখিনি উন্নত হৈছে যথেষ্টখিনি মানে আন্তঃগাঁথনি যথেষ্ট উন্নত হৈছে এতিয়া খালি শিক্ষকৰ ক্ষেত্ৰত আমি ক'ব লাগিব কিছুমান ক্ষেত্ৰত হয় যে য'ত আমাৰ শ্ৰেণী অনুযায়ী বিশেষভাৱে প্ৰাথমিক পৰ্যায়ত যে আমাৰ এতিয়াও দুইজন বা তিনিজনীয়া শিক্ষকৰে চলি আছে কিন্তু 6টা ক্লাছ থাকে একদম প্ৰাথমিকত মই কৈছো মানে নিম্ন প্ৰাথমিকৰ কথা কৈছো তাতে 6টা ক্লাছ থাকে 6টা শ্ৰেণী থাকে 6টা শ্ৰেণীত যদি দুজন শিক্ষক দিয়া হয় তেতিয়াহ'লে কোনো পৰ্যায়ে এটা ভাল শিক্ষা তাৰ পৰা লাভ কৰিব পাৰি আশা কৰিব পৰা নাযায় প্ৰাইমাৰী প্ৰি প্ৰাইমাৰী প্ৰথম দ্বিতীয় চতুৰ্থ 5লৈকে পঞ্চমলৈকে আছে গতিকে 6টা ক্লাছ দুজন বা তিনিজন শিক্ষকে এইটো একেলগে সম্ভৱ নহয় ষ্টুডেণ্ট কম হলেও এতিয়া আমাৰ ইয়াত কি কৈছে যে শিক্ষাৰ অধিকাৰ আইন মতে আমাৰ 35:1 টিচাৰ সেনেকে দিছে বা 30:1 সেই হিচাপত যদি হিচাপ কৰা যায় সেইটো হিচাপত কৰিলে আমাৰ সফলতা নহ'ব নাহিব মানে আমি যিধৰণে বিচাৰো গতিকে আমি ভাবো যে প্ৰতিটো শ্ৰেণী আমি এইটো দাবী উত্থাপন কৰি আছো আমাৰ ৰাতুল গোস্বামী ছাৰে শিক্ষক সন্মিলনীৰ তৰফৰ পৰাও এইটো দাবী উত্থাপন কৰি থকা হৈছে যে সকলোবিলাক বিদ্যালয়ত মিনিমাম ক্লাছ হয় প্ৰতিটো ক্লাছত একোজনকৈ শিক্ষক দিয়ক ছজনকৈ শিক্ষক লাগে সেইখিনি লাগিবই সেইখিনি মানে আন্তঃগাঁথনিৰ অন্যতম এটা মানে অপৰিহাৰ্য অংগ গতিকে মই ভাবো সেইটো এটা চৰকাৰে কৰিব লাগে অতি শীঘ্ৰে আৰু লগতে মধ্য ইংৰাজী শিক্ষক বা অন্য বিদ্যালয়বিলাকত আমি তেনেধৰণে আমাৰ যিটো মানে আন্তঃগাঁথনিৰ ওপৰত যথেষ্ট গুৰুত্ব দিব লাগে যি ধৰণে কিছুমান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আন্তঃগাঁথনিত গুৰুত্ব দিয়া হৈছে বা নতুনকৈ বিল্ডিং নিৰ্মাণ কৰা হৈছে প্ৰাথমিক বিদ্যালয় বা মধ্য ইংৰাজীখিনিত হোৱা নাই নহয় জানো হৈছে প্ৰাথমিকতো হৈছে সকলোতে হৈ আছে প্ৰাথমিকতো দিছে মই কৈছো গুণোৎসৱটো অকল প্ৰাথমিকতে হৈছিল মই আপোনাৰ আৰু লগতে যিটো এই বিষয়টো যিটো আমাৰ ক'লে আমাৰ গোস্বামী ছাৰে ক'লে বৈদ্যনাথ গোস্বামী ডাঙৰীয়াই ক'লে যে যিটো গুৰু শিষ্যৰ সম্পৰ্ক আমাৰ ভাৰতীয় যিটো শিক্ষা ব্যৱস্থাৰ আজিৰ পৰা যিটো চলি আছে সেই যিটো গুৰু শিষ্যৰ সম্পৰ্ক এই সম্পৰ্কটোতো যাতে এটা খুব সক্ৰিয় হৈ থাকে তাৰ কাৰণে চৰকাৰে কিন্তু ৰাজনীতিবিদসকলে বা চৰকাৰীভাৱেও এটা মৰ্যাদা প্ৰদান কৰাটো এটা উদাহৰণ দিয়কচোন আজি পৰা চাগৈ 40 বছৰ আগতে আপুনিও প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰ আছিলে আৰু আপোনাৰ সন্মুখত সেই শিক্ষকসকল আছিলে যি পৰ্যায়ত আপুনি তেওঁলোকক সন্মান জনাইছিলে বা সন্মুখলৈ আহিলে যি ধৰণে এটা বাঘ ঢেকা দি আমি দেখিছিলো তেওঁলোকক সমীহ কৰিছিলো আৰু আজি আপুনি এগৰাকী শিক্ষক আপোনাৰ সন্মুখত সেই ছাত্ৰ ছাত্ৰীসকল আছে পাৰ্থক্য ক'ত দেখে আপুনি উদাহৰণটো অলৰেডি বৈদ্যনাথ গোস্বামী ডাঙৰীয়াই ক'লে যে আজিৰ যিটো ব্যৱস্থা সেইটোৱে আজি এটা চাওক আমি এতিয়া আজি এনেকুৱা এটা অৱস্থাত ক'ব নোৱাৰা হৈছো যে এজন ছাত্ৰক যদি আমি কওঁ যে তোমাৰ ভৱিষ্যত লক্ষ্যটো কি শিক্ষক হবানে সেই কথাটোৱে আজিকালি ষ্টুডেণ্টে ইগনোৰ কৰে চব ক'ব শিক্ষক হ'ব বুলি নকয় কেতিয়াও কিয় নকয় কাৰণ মানে কি আছে এইটোৱে কৈছে এইটো ডাঙৰ কথা ডাঙৰ প্ৰশ্ন হৈ আছে যে শিক্ষক হবানে বুলি ক'লে আমি এতিয়া নোৱাৰো আৰু এইবিলাক ধৰণৰ যদি ধৰক যে সদনৰ পৰা যদি এনেকুৱা ভাষ্যবিলাক যায় তেতিয়াহ'লে আৰু বেছি বেয়া হৈ যায় তাৰমানে
সদনৰ পৰা এনেকুৱা ভাষ্য যাব নালাগে অকমান কেইটামান কমপ্লিকেটেড কথাও আছে ইয়াত এতিয়া কথাটো হ'ল কি আমাৰ এটা শিক্ষাৰ আইন বা বিভিন্ন ধৰণৰ আইনবিলাকৰ লগত ছাত্ৰ ছাত্ৰীসকলক কোনো কাৰণতে মানে শাসন কৰা ব্যৱস্থাটোৰ পৰা শিক্ষকসকলক বাৰণ কৰোৱা আপুনি বিশ্বাস কৰিব মাজতে মোক কলিয়াবৰত এখন স্কুলত কৈছিলো তাত মোক কোনোবা এজন শিক্ষকে ক'লে সঁচা মিছা নাজানো জখলাবন্ধা থানাত বোলে এনেকুৱা বহুত গোচৰ আছে য'ত অভিভাৱকে শিক্ষকৰ এগেইনষ্টত গোচৰ দি থৈ দিছিল তাৰমানে আজিৰ তাৰিখত আপুনি ছাত্ৰ ছাত্ৰীক এগৰাকীক যিটো আগতে আপোনাক শিক্ষকসকলে আমাক ব্যৱস্থা কিন্তু গ্ৰহণযোগ্য নহয় আৰু চেকনি কথা কোৱা এতিয়া মোৰ পইণ্ট এটা আছে মোৰ সন্তানটো বা আপোনাৰ সন্তানটো মোৰ ব্যক্তিগত সন্তান নহয়তো এইসকল সন্তান হৈছে নেশ্যনেল প্ৰপাৰ্টি কাইলৈ যদি মোৰ সন্তানটো ভাল মানুহ হয় সি ৰাষ্ট্ৰীয় সম্পদ হ'ব কাইলৈ যদি সি ড্ৰাগছ এডিক্ট হৈ পেলাই চুৰ দগাবাজ হয় কাৰ আপদ হ'ব লাইবিলিটি হ'ব লাইবিলিটি ৰাষ্ট্ৰৰ লাইবিলিটি হ'ব নাই গতিকে মোৰ সন্তানটো ভাল হ'ব নে বেয়া হ'ব তাক চোৱাৰ অধিকাৰ সমাজখনৰো আছে শিক্ষকজনৰো আছে সেই চোৱাৰ অধিকাৰটোৰ পৰা বঞ্চিত কৰি দিয়াটো বিভিন্ন ধৰণৰ কথাবিলাক মই চেকনি বুলি কোৱা নাই বিভিন্ন ধৰণৰ কথাবিলাকে বিভিন্ন ধৰণৰ কেৰুণ সমাজখনত সৃষ্টি কৰিছে যে আমি আজিৰ তাৰিখত মোৰ পইণ্টটো হৈছে আজিৰ তাৰিখত পিতৃ মাতৃ বা অভিভাৱকসকলে নিজৰ সন্তানক যিদৰে এক ব্যক্তিগত সম্পত্তি কোনেও এষাৰ কথাও ক'ব নোৱাৰে সমাজখনতো ক'ব নোৱাৰে শিক্ষকসকলেও ক'ব নোৱাৰে যদি আপুনি দুটা কথা কয় সি কোৰ্ট কেছ কাছাৰীলৈ গুচি যায় এদিন এখন স্কুলৰ প্ৰিন্সিপালে মোক ক'লে তেওঁৰ সন্তানজন স্কুল ছুটিৰ সময়ত বাছখনলৈ আহোঁতে কিবা কাৰণে তিতিলে তাৰমানে বৰষুণ দিলে সেইখিনি সময়ত তিতিলে পিছদিনাখন প্ৰিন্সিপালক কমপ্লেইন দিবলৈ গৈছে যে আপোনালোকে সন্তানটোক ক্লাছত ৰখাই নথলে কিয় সি গতিকে আমি গোটেই সমাজখন চাব লাগিব না ছচাইটিখন কোনটো ফালে গতি কৰিছে অকল এটা ফালে শিক্ষকসকলক চাই থাকিলে নহ'ব যে আমি গোটেই পিতৃ মাতৃ অভিভাৱক সমাজখন পৰিৱেশটোৱে আমাৰ সমগ্ৰ সমাজখনক কোনটো দিশত লৈ গৈ আছে এই কথাবিলাকে গোটেই কথাবিলাকে ক্ৰিয়া কৰি পেলাই এই ছাত্ৰ আৰু শিক্ষকৰ যিটো ৰিলেশ্যন এই সম্বন্ধটোক ডাইলুট কৰি লাহে লাহে লৈ গৈ আছে শিক্ষকে ছাত্ৰক নুপুছে আৰু অভিভাৱকে যেতিয়া নুপুছে শিক্ষকে ছাত্ৰক কি পুচিব গতিকে গোটেই কথাবিলাক কিন্তু এই সমস্যাৰ সমাধান কৰিবলৈ শিক্ষকো আগবাঢ়ি আহিব লাগিব অভিভাৱকো আগবাঢ়ি গোটেই সমাজখন আগবাঢ়ি আহিব লাগিব যদি সেই শিক্ষকজনে ছাত্ৰজনক স্কুলৰ বাহিৰত ক'ৰবাত পথভ্ৰষ্ট হোৱা দেখিছে আৰু দুটা কথা কৈছে তেতিয়া অভিভাৱক ক্ষোভিত হ'ব নালাগে শিক্ষকজনে নিজৰ দায়িত্ব পালন কৰিছে কাৰণ তেওঁৰ দায়িত্ব স্কুলৰ ভিতৰতো আছে স্কুলৰ বাহিৰতো আছে নহয় জানো সেইটোৱে কথা মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছো আপোনাৰ কি উপলব্ধি নতুন চৰকাৰ আহিলে গতিকে নতুন নতুন ব্যৱস্থাও তেওঁলোকে প্ৰৱৰ্তন কৰিব কিছুমান ব্যৱস্থা কাঢ়া হ'ব গতিকে কি ক'ব কি কেনেকুৱা বিচাৰে কি হ'ব লাগে হয় ধন্যবাদ যেহেতু মুখ্যমন্ত্ৰী মহোদয় সমগ্ৰ ৰাজ্যখনৰ সৰ্বোচ্চ পদত যেহেতু তেওঁ থাকে গতিকে তেওঁৰ ভাষা আৰু আচৰণ গোটেই সমাজখনে অনুসৰণ কৰে গতিকে তেওঁৰ যি শব্দ আৰু তেওঁৰ ভংগী সেই সকলোবোৰ আচলতে সেই ভংগী এটা ইতিবাচক বাৰ্তা প্ৰেৰণ কৰাটো অতি প্ৰয়োজনীয় বুলি মই ভাবোঁ যিটো আত্মবিশ্লেষণৰ কথা কৈছোঁ আমাৰ শিক্ষকৰ ক্ষেত্ৰতো কেতিয়াবা আত্মবিশ্লেষণৰ প্ৰয়োজন আছে হয়তো আমি সম্পূৰ্ণ বহু কথাত আমি নিখুঁত নহ'বও পাৰোঁ আৰু সেই ক্ষেত্ৰত সমালোচনা বা যি বিচাৰ্য বিষয় সেয়া কিন্তু আমাৰ অপমানসূচক হ'ব নালাগে অপমানে কেতিয়াও আমাক সমাধান দিব নোৱাৰে এখন গণতান্ত্ৰিক দেশত গতিকে মই ভাবোঁ নতুন চৰকাৰখন যিহেতু আহিছে পুৰণি চৰকাৰখনে আমাক যথেষ্ট দিছে বহুত ইতিবাচক সময় আৰু নেতিবাচক সময় আমি পাৰ কৰিছোঁ কিন্তু যিখিনি আমি শলাগ ল'বলগীয়া কাম কৰিছে আমি সদায় তেওঁলোক ধন্যবাদৰ পাত্ৰ আৰু নতুন চৰকাৰখনে আমাৰ যিটো কেৰুণ সদৌ অসম প্ৰাথমিক নেতৃত্বহীন শিক্ষক সমাজৰ যি আমাৰ দাবী যে বিনা চৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ যিটো আমাৰ দাবী সেই কথাটোত তেওঁলোকে অকণমান গুৰুত্ব আৰোপ কৰিলে যিহেতু আমি 14 বছৰকৈ আমাৰ নিজৰ যি শিক্ষকতা বৃত্তিত আমি লাগি আছোঁ এটা কথা আমি ক'ব বিচাৰোঁ যে যিটো আমাৰ সমালোচনা বা অপমান সমালোচনা আলোচনাৰ মাধ্যমেৰে যিটো হ'ব পাৰে অপমান দুয়োটাই কেতিয়াও একেই নহয় আঙুলি তিয়াই যদি আমাক ক'ব পাৰি কথা যদি শিক্ষকক যদি আঙুলি তিয়াই কথা ক'ব পাৰি তেতিয়াহ'লে আৰু 3টা কথা ক'ব পাৰি যেনেকৈ খুব আমাৰ এতিয়া ব্যস্ততাৰ সময় বিভিন্ন কামত নিয়োজিত হৈ থাকোঁ আপোনালোকে সকলোৱে জানেই এতিয়া বিদ্যালয়লৈ যোৱাৰ লগে লগে প্ৰথম নিৰ্দেশনা আহে আপুনি উঠি আপুনি ফটো দিয়ক টেবলেটত ল'ৰা ছোৱালীৰ ফটো লওক থিয় হৈ ৰেজিষ্টাৰ কৰক তাৰপিছত আমি আকৌ মেনুৱেলি আমি লিখিব লাগে সেইবিলাকো লিখক তাৰপিছত এনেকুৱা হয় টেবলেটত যিবোৰ নিৰ্দেশনা আহে পিছৰটো হৈছে বহক 3 নম্বৰটো যিবোৰ তেওঁ যিটো ক'ব পাৰি বুলি কৈছে প্ৰথমতে আঙুলি টোৱাব পাৰি তাৰপিছত থিয় কৰাব পাৰি তাৰপিছত বহাব পাৰি এতিয়া বহক বহি পেলাই টেবলেটত কামখিনি কৰক কোনোবাই হয়তো পঢ়াইছে আৰু কোনোবাই হয়তো টেবলেটতেই কাম কৰি থাকিবলগীয়া হৈছে ইমানেই নিৰ্দেশনা আহে তাৰপিছত এনেকুৱাও হয় তাৰ 4 নম্বৰটো মই ক'ব খুজিছোঁ পাৰিলে দৌৰক মানে এনেকুৱা হয়
আপোনাৰ শ্ৰেণীকোঠাৰ ভিতৰতে এনেকুৱা নিৰ্দেশনা হোৱাটছএপত কেতিয়াবা আহি যায় যে এইটো আপোনাৰ বুজি পোৱা নাই যদি এতিয়াই আজিয়ে জমা দিবলৈ দিছে এতিয়াই আপোনালোকে আহক ইয়াত আহক মিটিং হ'ব বুজি লওক এই নিৰ্দেশনাখিনি কৰক গতিকে আমি এনআৰচিৰ পৰা আৰম্ভ কৰি নিৰ্বাচনৰ পৰা আৰম্ভ কৰি কিমানখিনি কামত নিয়োজিত হৈ থাকোঁ আমাৰ যে এইখিনি পৰিশ্ৰম এই পৰিশ্ৰমৰ পাছত আমাক শিক্ষামন্ত্ৰী মহোদয়ে যিটো এটা কথা ক'লে মুখ্যমন্ত্ৰী মহোদয়ে ক্ষমা কৰিব যিখিনি কথা ক'লে আমি অত্যন্ত আচলতে দুখ পাইছোঁ ইয়াত প্ৰতিবাদ বা কিবা এটা পক্ষত সপক্ষে বিপক্ষে ক'বলৈ অহা নাই এটা নীতিৰ পক্ষত কৈছোঁ এই নীতিটো হৈছে আমাৰ শিক্ষকৰ মৰ্যাদা সদায় অক্ষুণ্ণ থাকিব লাগে আপোনাৰ পইণ্টটো ল'লো আৰু অশৈক্ষিক কাম কাজত আপোনালোক ভাৰাক্ৰান্ত নে কি নিৰ্বাচন হৈ গ'ল নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰ্যত শিক্ষক নিয়োজিত হ'ল মই এক মিনিট তাতে ক'ব খুজিছোঁ যিহেতু আমি বেতনবিহীন এতিয়া কেৰাণীলৈও পৰিৱৰ্তিত হৈছোঁ সেইটো আমাৰ পদোন্নতি বুলি ক'ব পাৰি য'ত আমি কেৰাণীৰ কামখিনি গোটেইখিনি আমি কৰিবলগীয়া হয় এজন শিক্ষক হৈ পঢ়োৱাৰ পৰা কেতিয়াবা আমি বঞ্চিতও হ'বলগীয়া হয় গতিকে এই পদোন্নতি কিন্তু আমাৰ শিক্ষকৰ হৈছে কিন্তু আমি বেতন তাৰ কাৰণে নাপাওঁ কেৱল অশৈক্ষিক কাম কেম্পাছৰ ভিতৰতেই নহয় স্কুলৰ ভিতৰতেই নহয় স্কুলৰ বাহিৰতো তেনেধৰণৰ কামত নিয়োজিত কৰা হয় যাৰ ফলশ্ৰুতিত চৰকাৰী যিবোৰ অসমীয়া মাধ্যমৰ বিদ্যালয় সেই বিদ্যালয়সমূহত যিসকল ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰিবলৈ আহে তেওঁলোক ক্ষতিগ্ৰস্ত হয় আৰু যাৰ ফলশ্ৰুতিত আমাৰ চাৰিওফালে যিবোৰ ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় গঢ় লৈ উঠিছে সেইবোৰ বিদ্যালয়ৰ প্ৰতি অভিভাৱক আকৰ্ষিত হয় আৰু গাঁঠিৰ ধন ভাঙি তেওঁলোকে নিজৰ ছাত্ৰ ছাত্ৰীক সেইবোৰ বিদ্যালয়ত পঢ়ায় মই শৰ্মা